অভিজ্ঞ ব্যক্তিসকল আৰু মোৰ আই মাতৃসকল, মোৰ বন্ধু বান্ধৱীসকল আৰু সন্মানীয় ৰাইজ, আজি হিন্দু সন্মিলনত মোক দিয়াৰ কাৰণে কথা ক'বৰ কাৰণে দিয়াৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোক বান্ধি দিয়া হৈছে পঞ্চ পৰিৱৰ্তনৰ ওপৰত ক'বৰ কাৰণে, সেইখিনিয়ে মই কওঁ। যিখিনি মোৰ চকুৰে আছে আজিকালি সমাজত, সেইখিনি কথাই মই ইয়াত আপোনালোকৰ লগত মই কথাখিনি কওঁ। প্ৰথমতে আছে আমাৰ পঞ্চ পৰ্যায়। পঞ্চ পৰ্যায় মানে প্লাষ্টিক বৰ্জন কৰা। আমি জানো পাৰিছোঁ প্লাষ্টিক বৰ্জন কৰিব? আমি পৰা নাই। প্লাষ্টিক আমাৰ মানে বাৰে বাৰে আমাক কোৱা হয়, প্লাষ্টিকৰ কাৰণে আমাৰ ফাইন লগোৱা হয়। যাৰ হাতত আমি প্লাষ্টিক দেখোঁ আমি 500 টকা জৰিমনা লগাম। তাৰ পাছতো আমি কিন্তু প্লাষ্টিক বন্ধ কৰিব পৰা নাই। কাৰণ কি জানেনে? কাৰণ আমি বজাৰত যেতিয়া যাওঁ আমি ফুটা হাতে যাওঁ, আমি বেগ লৈ নাযাওঁ। তে দোকানীয়ে আমাক কিহত মালখিনি দিব? অট'মেটিকলি সিহঁতে প্লাষ্টিকত মালখিনি ভৰাই দিয়ে, আমি এই প্লাষ্টিক লৈ পেলাই আমি ঘৰত গুচি আহোঁ। তে প্লাষ্টিক বৰ্জন হ'ব কেনেকৈ? প্লাষ্টিক বৰ্জন কৰাৰ এটাই উপায় আছে, যদি আমি ঘৰৰ পৰা মোনা এখন লৈ পেলাই বজাৰত আহোঁ তেতিয়াহে প্লাষ্টিক বৰ্জন হ'ব। যদি আমাক 500 টকা কিয় 1000 টকাও যদি আমাক ফাইন লগোৱা হয়, আমি যদি মোনা লৈ বজাৰত নাহোঁ তেতিয়াহ'লে আমাৰ প্লাষ্টিক বৰ্জন নহয়। পাকঘৰতো আমি প্লাষ্টিক ব্যৱহাৰ কৰোঁ, প্লাষ্টিক ওৱান টাইমেই ব্যৱহাৰ কৰা উচিত। কেতিয়াবা আমি কি কৰোঁ, প্লাষ্টিক বটল আমি ফ্ৰিজত ভৰাই থওঁ, প্লাষ্টিকৰ কিছুমান টিফিন বা পানীৰ বটল দি পেলাই ল'ৰা ছোৱালীক স্কুলত পঠিয়াই দিওঁ। সেইটো আমাৰ শৰীৰৰ কাৰণে খুবেই ক্ষতিকাৰক ল'ৰা ছোৱালীবিলাকৰ কাৰণে। কিন্তু প্লাষ্টিক আমি এৰিব পৰা নাই। প্লাষ্টিক এনেকুৱা এটা বস্তু, আমাৰ সমাজখন এনেকুৱাই লেতেৰা কৰিছে। আমি কি কৰোঁ, আমি মানুহবিলাকেই আমি ঠিক নহয়, আমাৰ সমাজৰ মানুহবিলাকেই ঠিক নহয়। চাবচোন, ওচৰত যদি আমাৰ ফিল্ড এটা আছে, আমি কি কৰোঁ, প্লাষ্টিকৰ টোপোলাত বস্তু ভৰাই ভৰাই আমি এই ফিল্ডখনত দলিয়াই দিওঁ। মই ভাবোঁ বিশ্বনাথ চাৰিআলিত এনেকুৱা এটা ফিল্ড নাই যোন ফিল্ডটো চাফা হৈ আছে। আমাৰ নাকে ৰাগে দি আমাৰ স্বচ্ছ ভাৰতৰ গাড়ীখন যায়, কিন্তু আমি কি কৰোঁ, সোঁহাতে দিলে আমি গাড়ীখন পাই যাওঁ, কিন্তু সোঁহাতে আমি নিদিওঁ। বাওঁহাতে আমি কাৰোবাৰ যদি ফিল্ড এটা আছে তাতেই দলিয়াই দিওঁ। আপুনি চবতে যাব, কোনো জেগাত আমাৰ ফিল্ড এখন খালী নাই। কিবা এটা যদি আমি কৰিব বিচাৰোঁ, আমি এই ফিল্ডখন 3 দিন হাজিৰা লগাই ফিল্ডখন চাফা কৰিব লগা হয়, একমাত্ৰ প্লাষ্টিকৰ কাৰণে। কাৰণ আমি মানুহবিলাক যেতিয়ালৈকে আমি স্বচ্ছ নহওঁ তেতিয়ালৈকে এই সমাজখন কেতিয়াও স্বচ্ছ নহয়। প্লাষ্টিক বৰ্জন কেতিয়াও নহয়। যেতিয়াৰ পৰা আমি হাতত মোনা লৈ বজাৰত নাযাওঁ, প্লাষ্টিক আমি বন্ধ কৰিব নোৱাৰোঁ, যিমানেই আমাৰ ফাইন নলগাওক কিয়। আৰু কুটুম্ব বুলি এটা আছে আমাৰ পঞ্চ পৰিৱৰ্তনত। কুটুম্ব বুলি ক'লে কি হয়, আমি আজিকালি ল'ৰা ছোৱালীবিলাকক ডাঙৰ কৰিছোঁ একদম ঘৰখনৰ ভিতৰত ৰাখি পেলাই। আমি কিন্তু ককা আইতা, পেহী পেহা, জেঠা জেঠি, খুৰা খুৰী কাৰোৰ লগত কিন্তু আমি মিলিব নিদিওঁ। আমি নিজৰ ঘৰখনত ল'ৰা ছোৱালীখিনিক ৰাখিছোঁ, সময়মতে স্কুলত পঠিয়াইছোঁ, খুৱাই থৈছোঁ, পঢ়াইছোঁ, ইমানখিনিয়ে। যাৰ কাৰণে ল'ৰা ছোৱালীবিলাকে কিন্তু নিজৰ খুৰাৰ লগত কথা পাতিবও সিহঁতে ফ্ৰীকৈ কথা ক'ব নোৱাৰে, কাৰণ ঘৰখনৰ পৰিৱেশটো সেইটো নাই, কাৰণ আমি নিদিওঁ। গতিকে ল'ৰা ছোৱালীবিলাকে এনেকুৱা কৰোঁতে কৰোঁতে আমাৰ পৰিয়ালৰ পৰা আঁতৰ হৈ গৈছে। গতিকে আমি কি কৰিব লাগে, মাহত এবাৰ বা দুবাৰ সেই পৰিয়ালৰ লগত একগোট হৈ পেলাই আমি এটা ৰাতি ভাত খাব লাগে, নাম কীৰ্তন কৰিব লাগে, বা আমি কিতাপ চিতাপ লৈ পেলাই পঢ়িব লাগে। তেতিয়া আমাৰ পৰিয়ালটো একগোট হৈ থাকিব, নহ'লে কিন্তু পৰিয়াল একগোট হৈ কেতিয়াও নাথাকে। আপোনালোকে জানেনে, আপোনালোকৰ ল'ৰা ছোৱালী বা মোৰ ল'ৰা ছোৱালীবিলাক কেতিয়া আমাৰ বুকুৰ পৰা লাহে 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 আঁতৰ হৈ গৈ থাকে, আমি কিন্তু গম নাপাওঁ। কিন্তু চাব, ল'ৰাজন যেতিয়া বা ছোৱালীজনী যেতিয়া এটা ৰুমত বহি থাকে, মোবাইল টিপি থাকে, আপুনি যেতিয়া আহি পেলাই সোমাই যায়, চাব মোবাইলটো গাৰুৰ তলত সোমাই থৈ দিছে। দুটা ল'ৰাৰ লগত কথা পাতি আছে, আপুনি গৈ পেলাই তাত থিয় হ'ব, সিহঁতৰ কথা বন্ধ হৈ গৈছে। তেতিয়াই আপুনি জানিব আপোনাৰ ল'ৰা বা ছোৱালী লাহে 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 আঁতৰ হৈ গৈছে। কাৰণ আমি কি কৰিছোঁ, আমি মাকবোৰে কি কৰিছোঁ, এনেকুৱা এটা কম্পিটিশ্যনত, এনেকুৱা এটা প্ৰতিযোগিতাৰ লগত আমি সোমাই গৈছোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকক যন্ত্ৰৰ নিচিনা সোমোৱাই থৈ আমি পাল, দত্ত, কুণ্ডু, সাহা, দে, দাস এই মাকবিলাকে কি কৰিছোঁ, কম্পিটিশ্যন কৰি আছোঁ। যেতিয়া আমি কম্পিটিশ্যন কৰি আছোঁ, আমাৰ ল'ৰা ছোৱালীয়েও ভাবিছে যে আমাৰ কথাবিলাক শুনাটো মাহঁতৰ সময় নাই,
বা কথাবিলাক ক'লেও মাহঁতে গুৰুত্ব নিদিয়ে। গতিকে মোৰ বন্ধুৰ লগত কথাখিনি কোৱাই ভাল। লাহে লাহে কি কৰে, তাৰ বন্ধুৰ লগতে সময় কটাই থাকে। আমাৰ আজি কি হ'ল, আমাৰ আজি এইখন সমাজত এনেকুৱা হৈছে, আমি কিটি পাৰ্টি এটা কৰোঁ। আমি মহিলাবিলাকে কিটি পাৰ্টি কৰোঁ। কিটি পাৰ্টিটো আমাৰ ভাৰতীয় সংস্কাৰ নহয়, এইটো বিদেশৰ সংস্কাৰ। বিদেশৰ মানুহে ভাৰতৰ সংস্কাৰক সন্মান দিয়ে, কিন্তু আমি ভাৰতীয় মানুহবিলাকে কিন্তু আমাৰ নিজৰ সংস্কৃতিখিনি ধৰি ৰাখিব পৰা নাই। আমি বাহিৰৰ সংস্কাৰবিলাকে আমি লৈছোঁ। কেতিয়াবা কিছুমান জেগাত এনেকুৱা হয়, মানে আমি এনেকুৱা ড্ৰেছ কিছুমান পিন্ধোঁ যে যোনে পিন্ধে তাৰ লাজ নালাগে, কিন্তু আমি চাই থকা মানুহবিলাকৰ কিন্তু লাজ লাগে। আমি এইবিলাক নিজেই বুজি পাব লাগিব। আজিকালি আমাৰ কি হ'ল, আমাৰ বোৱাৰীবিলাকে শহুৰৰ লগত এনেকুৱাকৈ কাপোৰ এটা পিন্ধি যায়, আমি ঘূৰিও চাবলৈ লাজ লাগে। বাপেকে ছোৱালীক হাত ধৰি ৰাস্তাত ওলাই লৈ যাব লাজ পায়, জানোচা কোনোবা ল'ৰা এজন জোকাই দিয়ে যদি। সেইকাৰণে আমাৰ নিজৰ পোছাক আমি নিজেই ভালকৈ পিন্ধাটো উচিত। ল'ৰা ছোৱালী যেতিয়া ঘৰৰ পৰা ওলাই যায়, তেতিয়া চাব লাগে যে মোৰ ছোৱালীজনী কি কাপোৰ পিন্ধি ওলাই গৈছে। মাকবিলাকে চাব লাগে, মোৰ ছোৱালীজনী হাফ পেণ্ট পিন্ধিছে বুলিয়েই যে মোৰ ছোৱালী স্মাৰ্ট, আৰু লগৰ ছোৱালীজনী চুৰিদাৰ পিন্ধিছে বুলি যে লগৰ ছোৱালীজনী আনস্মাৰ্ট, সেইটো নহয়। স্মাৰ্টটো ক'ৰ পৰা আহিব? আচাৰ ব্যৱহাৰ, ৰীতি নীতি, কথা বতৰা, তাৰ পৰাহে স্মাৰ্ট আহিব, কাপোৰৰ পৰা স্মাৰ্টটো নাহে। গতিকে আমি মাকবিলাকে প্ৰতিটো খোজতেই কিন্তু ভুল কৰি থাকোঁ। গতিকে পোছাকটোও চাব লাগে। আজিকালি আমাৰ কি হয়, বাৰ্থডে পাৰ্টি হোটেলত হয়। বাৰ্থডে পাৰ্টিত হোটেলত যে হয়, আৰু লগত কোন থাকে? আমি থাকোঁ জানো? আমাৰ মাক বাপেকক নিয়ে জানো? মাক বাপেকটো বহুত দূৰৰ কথা, ককা আইতাটো বহুত দূৰৰ কথা। ককা আইতা আজিকালি হিচাপতে নাই। মাক বাপেকবিলাকো আমি নাথাকোঁ। হোটেলত বাৰ্থডে পাৰ্টি কৰে, কেক কাটে, মম জ্বলায়। ঘৰত যদি পায়স আৰু চাকি দি পেলাই আমি বাৰ্থডে পাৰ্টি কৰোঁ, সেইটো কি জন্মদিন পালন কৰা নহয় নেকি? সেইটোও হ'ব। এনেকুৱাকৈ জন্মদিন পালন কৰি যদি ককা আইতাক লগত লৈ পেলাই যদি আমি ছ'চিয়েল মিডিয়াত দি দিওঁ, আপুনি চাব হাজাৰ হাজাৰ লাইক দিব। আমি লাইক পোৱাৰ কাৰণেহে আমি ছ'চিয়েল মিডিয়াত ফটোবিলাক আপলোড কৰি থাকোঁ। আমি যদি ককা আইতাক লগত লৈ পেলাই যদি পায়স বনাই পেলাই মাটিৰ চাকি এটা দি পেলাই যদি আমি ছ'চিয়েল মিডিয়াত দি দিওঁ, চাব আপোনালোকে কিমান লাইক পাব। কিন্তু এই হোটেলত পাৰ্টি কৰাটো আমাৰ ঘৰৰ পৰা এইবিলাক বন্ধ কৰাব লাগে। কেতিয়াবা ককা দেউতাৰতো মনত বেয়া লাগে যে আমাক হিচাপৰ বাহিৰ কৰি দিছে, কিন্তু এই পৰিৱেশবিলাক এতিয়া আমাৰ বন্ধ কৰিব লগা হৈছে, সময় হৈছে। আমি কি কৰোঁ, আমি সমাজক ভয় কৰোঁ। সমাজক ভয় কৰি পেলাই আমি ইমান কিছুমান কাম কৰি পেলাওঁ, বহুত ডাঙৰ ডাঙৰ ভুল কৰি পেলাওঁ। কি জানেনে? আমি মেট্ৰিক পাছ কৰাৰ লগে লগে ল'ৰাটোক কি কৰোঁ, এটা বাইক দি দিওঁ। ল'ৰাটো কিন্তু বাইকটো বাপেকৰ পৰা নোখোজে, মাকৰ পৰাহে খোজে। মাকে কি কৰোঁ, দেউতাক কৈ লাগিলে ঘৰত কাজিয়াই হওক, কৈ বাইক এটা লোৱাই দিওঁ। কিয় জানেনে? কাৰণ ল'ৰাটো ঘৰত কি কৰিব, টিভি ভাঙি পেলাব, মোবাইলটো ভাঙি পেলাব, ওচৰৰ মানুহে গম পাই যাব, আমি লাজ পাম। গতিকে সমাজৰ ভয়ত আমি কি কৰোঁ, ল'ৰাটোক এটা বাইক কিনি দিওঁ। সেই বাইকটো কিনাৰ লগে লগে কি হয় জানেনে? ল'ৰাটো যদি আপোনাৰ ঘৰৰ পৰা মানে আধা কিলোমিটাৰ খোজকাঢ়ি গ'লেহেঁতেন যায়, তেতিয়াহ'লে বাইকটো পোৱাৰ লগে লগে 10 কিলোমিটাৰ দূৰত গুচি যাব। আপুনি যদি ল'ৰা বা ছোৱালীক ৰখাব নোৱাৰে ঘৰত, আল্টিমেটলি আমাৰ কি হয়, আমি মৃত্যুৰ মুখলৈ ঠেলি দিলোঁ। মাকবিলাকে কি হয়, ৰাতি ল'ৰা 2টা বজাত ওলাই গুচি যায়, মাকেও গম নাপায়, বাপেকেও গম নাপায়। পিছদিনাখন ৰাতিপুৱা চাব, মাক বাপেকে মেডিয়াৰ ওচৰত থিয় হৈ পেলাই কান্দি আছে। সেই ল'ৰাজন ৰাতি এক্সিডেণ্ট কৰিলেই 2টা বজাত, লগত অকলে মৰা নাই, লগত আৰু 2টাক লৈ পেলাই মৰিছে। ক'ৰ পৰা আহিছে? হাতত বেল্ট চাব, 12ৰ পৰা আহিছে। 12ৰ পৰা ঘূৰি আহোঁতে এক্সিডেণ্ট কৰি নিজেও মৰে, বাকী 2টাকো মৰায়। আৰু আমি গোটেই জীৱনটো কান্দি 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 পাৰ কৰি দিওঁ। তাতকৈ আমাৰ এটা টিভিয়েই ভাঙি যাওক, এটা মোবাইলে ভাঙি যাওক, ওচৰৰ ঘৰৰ মানুহেই গম পাওক, কোনো কথা নাই। ভাঙক, তই ঘৰৰ কিমান বস্তু ভাঙি থাক, কিন্তু বাইক নিদিওঁ। সেই বস্তুটো আমি কৰিব লাগিব। গতিকে এইখিনি
আমি যদি নকৰোঁ আমাৰ ল'ৰা ছোৱালীক নিজৰ হাতৰ মুঠিত আমি ৰাখিব নোৱাৰিম। আমি আৰু এটা হেৰি আছে, সৰু ছাত্ৰ এটা স্কুলত ভৰ্তি হৈছে। আমি মাকবিলাকে কিন্তু চব কৰিব পাৰোঁ, কৰিম বুলি ক'লে কৰিব পাৰোঁ। মাকে কি কৰিলে, ল'ৰাটোক স্কুলত পঠিয়াই দিলে। ল'ৰাটো ইমানেই পঢ়াত গাধা আৰু ইমানেই দুষ্ট, ল'ৰাটো নপঢ়েও লগৰকেইটাকো পঢ়িব নিদিয়ে, বহুত দিগদাৰ দিয়ে। শিক্ষকে কি কৰিলে, ল'ৰাটোক কণ্ট্ৰল কৰিব নোৱাৰি পেলাই চিঠি এখন লিখি পেলাই ল'ৰাটোক হাতত দি পেলাই কৈছে যে তুমি গৈ পেলাই মাকক দি দিবা চিঠিখন। মাকে চিঠিখন পঢ়ি পেলাই খুব কান্দিলে। ল'ৰাজনে সুধিছে, মা চিঠিখনত কি লিখা আছে? মাকে ক'লে, তাৰ চিঠিখনত তোমাৰ শিক্ষকে লিখিছে, তুমি ইমানেই ভাল ষ্টুডেণ্ট, ইমানেই ভাল ছাত্ৰ, তোমাক এনেকুৱা শিক্ষা, মানে তুমি যিমান ভাল ষ্টুডেণ্ট ইমানখিনি শিক্ষা এই স্কুলত আমি দিব নোৱাৰোঁ, গতিকে তুমি এই চিঠিখন লৈ যাবা, তোমাৰ মাকেই তোমাক পঢ়াব ঘৰত। ঠিক আছে। তাৰপিছত ল'ৰাটোতো খুব জঁপিয়ালে, মই পঢ়াত ভাল বুলি ভাবি কোৱাৰ কাৰণে ল'ৰাটো খুব জঁপিয়ালে। তাৰপিছত মাকে ঘৰুৱা শিক্ষা দিলে, সমাজত যিখিনি শিক্ষা পাব লগা আছিলে ল'ৰাটো সেইটো শিক্ষাও ল'লে। ডাঙৰ হ'ল ল'ৰা, ডাঙৰ হৈ পেলাই এতিয়া মানে এজন বিশ্ববিখ্যাত ল'ৰা। তাৰপাছত যেতিয়া মাক ঢুকাই গ'ল, মাক ঢুকোৱাৰ পাছত এই পুৰণা আলমাৰিখন চাফা কৰোঁতে এই কিতাপৰ ভিতৰতে এই চিঠিখন পালে। পাই পেলাই ল'ৰাজনে খুলি দেখিছে চিঠিখনৰ ভিতৰত লিখা আছে যে তুমি ইমানেই দুষ্ট, তুমি একদম পঢ়া শুনা নকৰা, তোমাৰ কাৰণে লগৰ ল'ৰাকেইটাও বেয়া হৈ গৈছে, তোমাক আজিৰ পৰা স্কুলৰ পৰা বহিষ্কাৰ কৰিলোঁ। চিঠিখনত লিখা আছিলে তেনেকৈ। গতিকে সেই ল'ৰাজন কোন আপোনালোকে ক'ব পাৰিবনে? থমাছ আলভা এডিছন। বিশ্ববিখ্যাত ল'ৰা হ'ল, মাকে পঢ়ুৱাই পেলাই বিশ্ববিখ্যাত বনালে এটা গাধা ষ্টুডেণ্টক। গতিকে আমি মাকবিলাকে কৰিব নোৱাৰা কাম কিন্তু একো নাই, আমি কৰিব পাৰোঁ। কিন্তু আমি কি কৰোঁ, মানে প্ৰতিযোগিতাত নামি গৈছোঁ, কম্পিটিশ্যনবিলাকত নামি গৈছোঁ। ল'ৰা ছোৱালীকো আমি ভালকৈ সময় দিব নোৱাৰোঁ, যে হোমৱৰ্ক কৰোঁতে সিহঁতৰ লিখাতে অলপ দেৰি হৈ যায়, আমিয়ে লিখি দিছোঁ। স্কুলত টিফিন ভৰাই দিছোঁ, খুৱাই দিছোঁ সানি পেলাই, পাৰিলে মাকবিলাকে চুবাইও দিওঁ যাতে সোনকালে হওক। গতিকে তেনেকৈ আমি মানে এটা যন্ত্ৰৰ নিচিনা ল'ৰা ছোৱালীবিলাকক বনাই পেলালোঁ। গতিকে সিহঁতক ঘৰুৱা শিক্ষা দিব লাগে। কিছুমানক চাব, কথাখিনি বেয়া পাব নালাগে, আপোনাৰ ছোৱালী যেনেকুৱা মোৰ ছোৱালীও তেনেকুৱা, আপুনি যেনেকৈ শাসন কৰিব ময়ো তেনেকৈ শাসন কৰিম। কিছুমান ক্ষেত্ৰত ড্ৰেছবিলাক বহুত বেয়া লগা ড্ৰেছ হৈ যায়, ওলাইছে বুলি দোকানত বিক্ৰী হৈছে বুলি যে আমি কিনিব লাগিব সেইটো কথা নহয়। কিছুমানে স্লিভলেছ পিন্ধি, চুটি এটা হাফ পেণ্ট পিন্ধি বাহুৰ পৰা মেহেন্দি আঁকে, তাৰ মানে কি ডট 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 কুৱেশ্যন মাৰ্ক। এইটো আমি ঘৰৰ মানুহকে দেখি আছোঁ, ঘৰৰ মানুহবিলাকে আমি দেখি আছোঁ, কিন্তু ল'ৰা ছোৱালীক আমি ক'ব নোৱাৰোঁ, নুশুনে আমাৰ কথা। গতিকে এইবিলাক কণ্ট্ৰল কৰিব লাগে। কাপোৰ ওলাইছে বুলি যে কাপোৰ পিন্ধিব লাগিব সেইটো কথা নহয়। আৰু আমি কি কওঁ, তুমি ডাঙৰ মানুহ হোৱা। আমি সদায় প্ৰতিটো কথা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তুমি ডাঙৰ মানুহ হোৱা, ডাঙৰ মানুহ হোৱা, ডক্টৰ হোৱা, প্ৰফেচাৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, তেনেকৈহে কওঁ। তুমি ভাল মানুহ হোৱা বুলি জানো কোনোবাই আমি কওঁ? কেতিয়াও নকওঁ। তুমি ভাল মানুহ হ'বা, তুমি ভাল মানুহ হোৱা, আমি কিন্তু কেতিয়াও নকওঁ। আমাৰ সমাজখনৰ ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ বহুত আছে, কিন্তু ভাল মানুহ নাই। ভাল মানুহৰ সংখ্যা কিন্তু কম। ডাঙৰ মানুহ হোৱা, চকীখন ডাঙৰ মানুহ হ'লে 5 বছৰৰ কাৰণে চকীখন থাকিব, 10 বছৰৰ কাৰণে চকীখন থাকিব, তাৰপাছত কিন্তু চকীখনৰ পৰা নামি যাব লাগিব। তেতিয়া সেই মানুহজনকেইটাকো সৰু মানুহ হৈ যাব। কিন্তু ভাল মানুহ যদি হয়, মৃত্যুৰ দিনালৈকে ভাল মানুহ হৈ থাকিব। গতিকে আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক শিকাব লাগে তুমি ভাল মানুহ হোৱা। ওচৰৰ ল'ৰাই যদি মেট্ৰিক দিয়ে, এটাই ল'ৰাই 5টা লেটাৰ পাই পেলাই পাছ কৰিলে আৰু লগৰ ল'ৰাটো ফেইল কৰিলে, আমি কাৰ ঘৰত যাওঁ? মিঠাই লৈ পেলাই কিন্তু আমি এই 5টা লেটাৰ পোৱা ল'ৰাটোৰ ঘৰত যাওঁ। ফেইল কৰা ল'ৰাটোক কিন্তু আমি সান্তনা দিবলৈও নাযাওঁ। কিন্তু যেতিয়া আপোনাৰ নিজৰ ঘৰৰ বিপদ এটা আহিব, তেতিয়া কিন্তু বাঁহ কাটিবৰ কাৰণে এই ACS অফিচাৰজন আমেৰিকাৰ পৰা নাহে, আপোনাৰ এই ফেইল কৰা ল'ৰাজনেহে আপোনাক বাঁহ কাটি আনি দিব।
গম পাইছেনে? সেইকাৰণে এই ল'ৰাটোকো অলপ সান্তনা দিয়াটো দৰকাৰ আমাৰ সমাজৰ মানুহে। ফেইল কৰিছে বুলিয়েই যে আমি তাৰ ঘৰত নাযাওঁ, 5টা লেটাৰ পোৱাটোৰ ঘৰতে আমি যাম, সেইটো কেতিয়াও হ'ব নালাগে। আপোনাৰ বিপদৰ সময়ত এই ফেইল কৰা ল'ৰাটোৱে আহিব, এই আমেৰিকাত থকা ল'ৰাটো কিন্তু নাহে। গতিকে এইখিনি কথা আমি মানে ভবাটো উচিত। গতিকে কথাখিনি মাকৰ ওপৰত অহাৰ কাৰণে, পঞ্চ পৰিৱৰ্তন হোৱাৰ কথাখিনি মোক ক'ব দিয়াৰ কাৰণে মই এইখিনি কথা ক'লোঁ। মোৰ চকুৰ আগত এনেকুৱাও আছে, মানে কি ক'ম, মোক মানে এগৰাকী মায়ে মোক কৈছে যে বিথিকা অৰুণোদয় সোমাই আছে নেকি? মই কৈছোঁ অৰুণোদয় সোমাই আছে। আপুনি পাছবুকখন চেক কৰা নাই? কৈছে পাছবুকখন মোৰ হাতত নাই। ভাবক, পাছবুকখন মোৰ হাতত নাই। কৈছে মোৰ কেতিয়াবা এপোৱা গাখীৰ কিনিও খাব মন যায়, কেতিয়াবা ফল এটা কিনিওতো মোৰ খাব মন যায়, কিন্তু মই নোৱাৰোঁ। সেইখন ঘৰৰ 4টা ল'ৰা, সৰু ল'ৰাটোৱে ডাঙৰ চাকৰি কৰে। এইবিলাক কাহিনী মোৰ চকুৰ আগত এতিয়াও আছে সমাজখনত। ডাঙৰ চাকৰি কৰে সৰু ল'ৰাই, সেই পাছবুকখন কিন্তু এই সৰু ল'ৰাটোৰ হাতত। তাৰ পাছত মাকজনী বেমাৰ হ'ল, আজি 1-1.5 বছৰমান হ'ল ঢুকাই গ'ল। কিন্তু আপোনাৰ শ্ৰাদ্ধও কৰিলে, যিখিনি কৰিব লগা নিয়ম নীতি আছিলে কৰিলে। তাৰমানে কি বুজি পালে? মাছৰ তেলেৰে মাছ ভাজিলে। সেই ল'ৰাজনে যে মাছৰ তেলেৰে মাছ ভাজিলে। নাই কমেও এই একাউণ্টত 50-60 হাজাৰ টকা জমা হৈছিলে। আমি সমাজখনে শ্ৰাদ্ধটো খাই পেলাই আহিছোঁ, বা বহুত ভাল খুৱাইছে, এই ল'ৰাজনে বহুত টকা খৰচ কৰিলে মাকৰ কাৰণে, কিন্তু অৰুণোদয় পইচা দি পেলাই গোটেইখিনি কাম কৰি পেলালে। পাছবুকখন কিন্তু ল'ৰাটোৰে হাতত। সেইকাৰণে মই আজি এই মঞ্চৰ পৰাই কৈছোঁ, যদি মাকসকলৰ পাছবুক, অৰুণোদয় পোৱা পাছবুকবিলাক ক'ৰবাত ল'ৰাৰ হাতত আছে, আপোনালোকে মাকক দি দিয়ক। মাকে কিন্তু এই টকাখিনি উঠাই পেলাই এই নাতিনীকক চকলেট কিনি দিব, 500 টকা এটা ল'ৰাটোক দিব, যা তই বাইকত তেল ভৰাই আন। মাকে কিন্তু টকাখিনি নাখায়, কিন্তু মাকে এটা সন্তুষ্টি পাব, সান্তনা পাব যে মই অৰুণোদয় টকাখিনি মই পালোঁ। এনেকুৱাও আছে মোৰ চকুৰ আগত এতিয়া, মাকক আগতে বনাই পেলাই মাকক বেলেগকৈ খাব দিয়ে। বেডৰুমত মাকক ভাতৰ থালিটো দি থৈ আহে, তাতে এগিলাচ পানীও নাথাকে, ছেকেণ্ড টাইম মাকক নুসুধেও ভাত লাগিব নেকি। গতিকে সেইজনী মাকে কিন্তু তেনেকৈয়ে চলি আছে। আপোনালোকে ভাবকচোন, যোনজনী মাকে এবাৰ ভাত পাইছে, এবাৰ ভাত খুৱাইছে, তাত পানীৰ গিলাচো নাই, ছেকেণ্ড টাইমো নুসুধে, সেইজনী মাকৰ এই ঘৰখনত কি কি অৱদান আছে আপোনালোকে নিজে চিন্তা কৰক। হয়তো এটা সময়ত আমাৰো এনেকুৱা দিন আহিব, সেইকাৰণে আপোনালোকক কৈ থৈছোঁ, আমি এতিয়াই সাৱধান হৈ যোৱা উচিত। মানে মাকৰ কি আছে, ঘৰখনো মাকৰ, ৰেচন কাৰ্ডৰ চাউলটোও মাকৰ, অৰুণোদয়ো মাকৰ, আৰু এই ঘৰখনক যে কামখিনি কৰি দিছে তাৰো হাজিৰা 300 টকা। গতিকে মাকে কেনেকৈ থাকিব লাগিছিলে? মাকে কিন্তু তেনেকৈ পোৱা নাই। অকলে ভাত খাইছে, কি দিছে কি দিয়া নাই কোনো গম নাপায়। আজি মঞ্চৰ পৰা মই সেইযোৰ ল'ৰাকে সুধিব বিচাৰিছোঁ যে তুমি যে তোমাৰ নিজৰ পৰিয়ালক ডাইনিঙত বহুৱাই পেলাই ভাত খাই আছা, তুমি এবাৰ খবৰ লৈছানে তোমাৰ মায়ে কি খাইছে কি খোৱা নাই? তুমিতো তোমাৰ মাকৰ ঘৰখনতে আছা, মাকে অনা ৰেচনৰ চাউলখিনি তুমি খাই আছা। সেই ল'ৰাজনে কিয় মাকক সুধিব পৰা নাই? আজি মই এই মঞ্চৰ পৰা এই ল'ৰাজনক সুধিছোঁ যে মাকৰ খবৰটো কিয় লোৱা নাই? ল'ৰাজন দেৰিকৈ আহিলে মাকে নুশুৱে, বহি থাকে বিচনাত। ল'ৰাজন এতিয়াও আহি পেলাই ঘৰ পোৱা নাই, ঘৰত সোমোৱা নাই। লাগিলে নিজৰ মানুহজনী শুই যায়, কিন্তু মাকে নুশুৱে। মাকে যেতিয়া নুশুৱে, সেইজন ল'ৰাই মাকৰ খবৰটো কিয় ল'ব নোৱাৰে? কিয় একেলগে ডাইনিঙত বহি মাকক লগত লৈ পেলাই ভাতকেইটা খাব নোৱাৰে? সেইটো প্ৰশ্ন কিন্তু মোৰ আছে। আৰু এনেকুৱা ফেমিলি, এনেকুৱা পৰিয়াল কিন্তু মোৰ চকুৰ আগতো আছে। সেইকাৰণে মই আজি এই মঞ্চৰ পৰাই কৈছোঁ, যদি কোনোবা মাকৰ অৰুণোদয় পাছবুকখন কাৰোবাৰ ল'ৰাৰ হাতত আছে, পাছবুকখন দি দিব লাগে। বাপেকৰ ATM কাৰ্ডখন যদি কোনোবা ল'ৰাৰ হাতত আছে, ATM কাৰ্ডখনো দি দিব লাগে। কাৰণ বাপেকতো এটা টেনশ্যনত থাকে, জানো চা মোৰ টকাটো উলিয়াই পেলাই চেছ কৰিয়েই পেলালে নেকি ল'ৰাজনে। কাৰণ বাপেকতো মোবাইলত মেছেজ আহিলেও পঢ়িব নোৱাৰে। আমাৰ সমাজতো তেনেকুৱা আমাৰ দেউতাহঁত আছে যে মোবাইলত মেছেজটো আহিলে আমি পঢ়িব নোৱাৰোঁ। গতিকে বাপেকৰতো এনি টাইম টেনশ্যন এটা হৈ থাকে, জানো চা মোৰ টকাখিনি উলিয়াই পেলালে নেকি। এনেকুৱা ভাবোঁতে হাই প্ৰেছাৰ হৈ পেলাই ষ্ট্ৰ'কো হৈ যাব পাৰে। সেইকাৰণে ল'ৰাহঁতক মই কৈছোঁ
যে আপোনালোকে পাছবুকখিনি মই আকৌ ঘূৰাই দিয়ক, ATM কাৰ্ডটো দেউতাক ঘূৰাই দিয়ক, যেতিয়া আপোনালোকৰ দৰকাৰ হ'ব আপোনালোকে নিজে বিচাৰি লৈ ল'ব। আৰু ইয়াত আমাৰ কিছুমান আমাৰ মানুহ আছে, অলপ টকা পইচা হ'লেই খুব অহংকাৰী হৈ যায়, অলপ টকা হ'লেই। তেখেতসকলক মই কৈছোঁ, আপোনালোকে এবাৰ গৈ পেলাই এই মেডিকেলৰ চাৰিওফালে এপাক ঘূৰি আহিব, বছৰত 2-বাৰ 3-বাৰ গৈ পেলাই বা বছৰত এবাৰেই যাওক, মেডিকেলৰ চাৰিওফালে এপাক মাৰি আহিব। তেতিয়া আপোনালোকে অনুভৱ কৰিব পাৰিব যে এনেকুৱা দিন এটা আমাৰো আহিব, আমিও এনেকুৱাকৈ বিচৰাত পৰিম বা আমাৰ এনেকুৱাকৈ মৃত্যু হ'ব পাৰে। যদি আপোনালোকে নিজে প্ৰেক্টিকেলি তেনেকৈ চাই আহে, দুখীয়া মানুহ, বেমাৰী মানুহক, আজি সেই মানুহজন মৰিছে, এদিন আমিও মৰিম, মৰণটো আমাৰ আছেই, কোনে কেনেকৈ কেতিয়া মৰিব কোনো গম নাপায়। সেইকাৰণে মেডিকেলৰ চাৰিওফালে এপাক ঘূৰি আহিব লাগে। আমাৰ পৰিয়ালত এনেকুৱাও আছে, যদি আমাৰ বোৱাৰীজনীয়ে কন্যা সন্তান জন্ম দিয়ে, ঘৰৰ পৰিয়ালৰ মানুহবিলাকে কিন্তু সেই বোৱাৰীজনীক ভাল নাপায়। 1, 2, 3টা যদি ছোৱালী হৈ গ'ল, সেই বোৱাৰীজনী কিন্তু কোনোৱে ভাল নাপায়। তে ভুলটো কি বোৱাৰীৰ নেকি? আজি এই মঞ্চতে সকলোৰে ক্লিয়াৰ হৈ যাব, বোৱাৰী যদি ছোৱালী যদি জন্ম হৈছে বা ল'ৰা যদি জন্ম হৈছে, ভুলটো কিন্তু বোৱাৰীৰ গাত নাই। ল'ৰা সন্তান কন্যা সন্তান জন্ম দিয়াটো কিন্তু ক্ৰেডিট মানুহবিলাকৰ, স্বামীবিলাকৰ। গতিকে আপোনালোকে আজিয়েই মই এই মঞ্চৰ পৰা আপোনালোক ক্লিয়াৰ হৈ যাব। গতিকে সেইকাৰণে মই কৈছোঁ, ছোৱালীবিলাকৰ জন্ম হ'লে যে পৰিয়ালে মানুহে দেখিব নোৱাৰে, কিন্তু এটা সময়ত বাপেকে গৈ পেলাই সেই ছোৱালীজনীৰ ওচৰ চাপিব লগা হৈ যায়, সেই ছোৱালীজনীৰ লগতে থাকিব লগা হৈ যায়, কোনোৱে ভাত নিদিয়ে বুঢ়া বয়সত। তাৰ ওপৰত মই কবিতা এপাখি গাই দিছোঁ যে কন্যা সন্তান বা আমাৰ মাতৃবিলাকে বা আমাৰ মাকবিলাকে আমি কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ। মই কবিতা এপাখি গাইছোঁ। প্রাগ ঐতিহাসিক যুগ থেকে যুগান্তরে কঠিন পথ কেটে আমি জেলে এসেছি আগুন। আমার গর্ভ থেকেই জন্ম নিয়েছে লিঙ্গন, আমার গর্ভ থেকেই জন্ম নিয়েছে বিদ্যাসাগর, আমার গর্ভ থেকেই জন্ম নিয়েছে সুভাষচন্দ্র, আইনস্টাইন, রামমোহনেরা। অথচ বারবার আমাকেই পুড়ে মরে সতী হতে হয়েছে সতীদাহী। সতী করার বাসনাটা আজও হয়তো নেই, কিন্তু দহনটা আজও আছে অন্যভাবে। একদিন নারী ঢো বেরেঙে উঠবে রক্ত নিয়ে, কলঙ্কের ঘুমটা ছিঁড়ে উন্মুক্ত হব জলে স্থলে আর উন্মুক্ত আকাশে। অসামান্য পদভারে কেঁপে উঠবে ধরিত্রী, দারুণ জ্যোতি উদ্ভাসিত হবে লবালুক। নবদিগন্ত উন্মোচনে দেখতে থাকবে রণচণ্ডীর মূর্তিধারিণী একবিংশ শতাব্দীর নারীর শক্তিকে। সমস্ত শৃঙ্খলা আর লিঙ্গভেদ ভেঙে চুরমার করে দিয়ে তোমায় দেখাবো পুরুষ, আমরাও মানুষ, রক্ত মাংসের মানুষ। নারী পুরুষের বিপরীত নয়, বরং বিপরীত লগ। আমি ছাড়া তুমি অসম্পূর্ণ, এই জগৎ অসম্পূর্ণ, সম্পূর্ণ রূপে অসম্পূর্ণ। ধন্যবাদ।